Hello everyone, মই শ্ৰীমন্ত বৰা আজি আমি কৰিম ক্লাছ 12 হৰ ম্যাথমেটিক্সৰ পাৰ্ট 2 এক্সাৰসাইজ 7.2 য'ত আহিছিল তাৰ কৰিম আৰু তাত আমি লাষ্ট ক্লাছত 12 লৈকে কৰিছিলো সো এতিয়া আমি থাৰ্ড নম্বৰ ষ্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 13 এক্সাৰসাইজ নম্বৰ 7.2 ইন্টিগ্ৰেশন যেটো আমি কৰি আছিলো আৰু আমি ইয়াত টপিকটো আছিল সাবস্টিটিউশন মেথড খিনি আমি কৰি আছিলো সো এতিয়া আমাৰ যেটো 13 নত কোৱেশ্চন আছে ইন্টিগ্ৰেশন I = ইন্টিগ্ৰেশন x স্কয়াৰ dx / 2 + 3x কিউব হোল টু দি পাৱাৰ 3 এটা আমি ইন্টিগ্ৰেট কৰিব লাগে এতিয়া সো ইয়াত আমি কি কৰিম এতিয়া First, consider going tolo part 2. কি কানে consider going tolo part 2? তলৰ যদি আমি এই x কিউব টো যদি ডিফাৰেন্সিয়েট কৰো তেতিয়া হলে আমাৰ স্কয়াৰ আহে কমি বিনি এটা কমিব ন ওপৰ পাৰটো আৰু স্কয়াৰ ওপৰ স্কয়াৰ আছে গতিকে ওপৰটো ওলাই যাব গতিকে আমি তলৰ পাৰটো কনসিডাৰ কৰিম ইয়াতে আমি ডিফাৰেন্সিয়েটিং উইথ ৰেসপেক্ট টু আমি যদি x কৰো তেতিয়া হলে d/dx দুইফালে আমি লগাম 2 + 3x কিউবড তাৰ পাছত আমাৰ কি হ'ব dt/dx 2 to ডিফাৰেন্সিয়েট কৰিলে 0 আহিব 3 টো আমাৰ কনস্ট্যান্ট আৰু লগত আমাৰ d/dx x কিউব টো অকল ডিফাৰেন্সিয়েট কৰিম সো নেক্সট স্টেপ আহিলে dt/dx 3 এটো আমাৰ ডিফাৰেন্সিয়েট কৰিলে কিমান হ'বগে আমাৰ 3 লগত x স্কয়াৰ আহিব 3 - 1 আহিব সো আলটিমেটলি dt/3 যে 9 তুমি টলমেন লৈ আহো আৰু x স্কয়াৰ লগৰ ওচৰলে dx আমি লৈ গৈছো এটা আমি নেক্সট কৰিম আমি সাবস্টিটিউট কৰিম যেটো ফার্স্ট আমি কনসিডার কৰিছো নাও I = এই ওপৰত x স্কয়াৰ dx যেটো আছে x স্কয়াৰ dx এটো dt/9 লিখো ডাইৰেক্ট কৰিছো সাবস্টিটিউট ডিভাইডেড বাই তলৰ যেটো পাৰ্ট আছিল এই পাৰ্টটো আমি t লৈছিলো ইয়াত t আহিব ওপৰত আমাৰ কিউব আছিল গতিকে কিউব এটা আহিব লগত আমাৰ dx x অলৰেডি লৈ লৈছো 1/9 টো আমি বাহিৰলৈ লৈ লো কনস্ট্যান্ট হয় আৰু t কিউব টো আমি t⁻³ কৰিলো লগত আমাৰ dt আহিলে 1/9 এতিয়া আমি ডাইৰেক্ট ফৰ্মুলা ললে -3 + 1 আহিব t⁻³ + 1 টোপিনে আহিব -3 + 1 আমাৰ প্লাস আমাৰ c আহিব সো তলৰ পাৰ্টটো আমাৰ কিমান হ'বগে 1/9 আৰু এপিনে আহিব -3 + 1 -2 আৰু এটো t⁻² আহিব প্লাস c2 আহিব c2 ইজ দা কনস্ট্যান্ট অফ ইন্টিগ্ৰেশন সো এটো আমাৰ কিমান আহিবগে -9 * 2 = 18 লগত এটো আমি তললৈ লৈ আহিলে কিমান হ'ব t² আহিব প্লাস c হ'ব গতিকে আমাৰ কিমান হলগে -1/18 ইয়াত আমি t ভ্যালুটো সাবস্টিটিউট কৰিলো t ভ্যালুটো আমাৰ কিমান আছে t ভ্যালুটো আছে 2 + 3x³ 2 + 3x³ হোল টু দি পাৱাৰ আমাৰ স্কয়াৰ আছে ইয়াৰ ওপৰ স্কয়াৰ আহিব প্লাস c সো আলটিমেটলি এটা কৰিলে -1/18 * 2 + 3x³ হোল স্কয়াৰ প্লাস c সো ইয়াৰ আমাৰ এনসাৰটো ললে এটো গতিকে ইয়াৰ আমাৰ ইজিকে এনসাৰটো উলিয়াব পাৰো সাবস্টিটিউশন মেথড আমি ইউজ করি ইয়াৰ পাছত আমাৰ কোৱেশ্চন নম্বৰ 14 টোত কিহে চাও 14 টোত আছে 1/x log x হোল টু দি পাৱাৰ m এই পাৰ্টটো আমি ইন্টিগ্ৰেট কৰিব লাগে গতিকে আমি ইন্টিগ্ৰেট কনসিডাৰ কৰিছো আগৰ নিচিনা I = ইন্টিগ্ৰেশন 1/x log x হোল টু দি পাৱাৰ m dx আৰু লগতে x > 0 আছে সো এতিয়া আমি এটো কাৰণে কি কৰিম আমি জানো যে log x টো যদি আমি ডিফাৰেন্সিয়েট কৰো তেতিয়ালে আমাৰ 1/x আহে গতিকে আমি কনসিডাৰ কোনটো কৰিম log x টো কৰি লওঁ সো ইয়াত আমি কি কৰিম let t = log x therefore dt/dx ডিফাৰেন্সিয়েটিং উইথ ৰেসপেক্ট টু x মানে বিফলে d/dx লগাও তেতিয়ালে log x ডিফাৰেন্সিয়েট কৰি আমাৰ কিমান আহিব বাই আৰ স্টেপ d/dx of log x সো নেক্সট স্টেপত আমাৰ কি হ'ব dt/dx = এটা আমাৰ কিমান আহিব 1/x আহিব এতিয়া আমি কি কৰিম dt = dx / x আমি বনাই লওঁ সো এতিয়া আমি সাবস্টিটিউট কৰিম নাও I টো আমি কিমান আছে এটো ভালকে লিখি লওঁ অলপ 1/log x হোল টু দি পাৱাৰ m লিখি dx / ইয়াত লগ আমি x টো লিখি লওঁ নিজৰ সুবিধাৰ কাৰণে এটা সাবস্টিটিউট কৰিবলৈ ভাল হ'ব সো এতিয়া আমাৰ নেক্সট কি আছে 1/log x টো আমি কনসিডাৰ কৰিছিলো t বুলি আৰু t⁻m আহিলে এটো আমাক dx/x আমি উলিয়াই লৈছিলো এটো অকল dt ওলাইছিলে সো এতিয়া নেক্সট আমাৰ ফৰ্মুলা আহিলে -m কৰিলো t⁻m লগত আমাৰ dt এতিয়া আমাৰ ডাইৰেক্ট ফাৰ্স্ট যেটো ফৰ্মুলা t⁻m + 1 -m + 1 তলফালে আহিব প্লাস c তাৰ মানে আমাৰ আলটিমেটলি কি আহিলে কি t⁻1 - m প্লাস c এতিয়া t যেটো ভ্যালু আছে এটা আমি সাবস্টিটিউট কৰিলো t ভ্যালুটো আছিল আমাৰ log x গতিকে আমাৰ কিমান লাগে log x হোল টু দি পাৱাৰ 1 - m ডিভাইডেড বাই 1 - m গতিকে ইয়াৰ আমাৰ এনসাৰটো এনেকৈ পাতিলে হৈ যাব আৰু কিতাপত হয়তো অকমান ইফাল কৰি থাকিব পাৰে কিতাপটো এনসাৰটো এনেকৈ আছে গতিকে আমাৰ এটো এনসাৰটো ললে
log x whole to the power 1 minus m divided by 1 minus m plus c. c is the constant of indication. গতিকে ইয়াৰ এনসাৰটো এনেকৈ ৰাখি দিলে হৈ যাব। সো এই কোৱেশ্চনটো আমি এনেকৈ আমি সিম্পলকৈ কৰিব পাৰোঁ। এতিয়া আমাৰ নেক্সট যিটো কুৱেশ্যন আছে, কুৱেশ্যনটো আমাৰ কুৱেশ্যন নম্বৰ 15 হেতুত আছে ফাংচনটো আছে x ডিভাইড বাই 9 মাইনাছ 4x স্কোৱাৰটো আমি ইণ্টিগ্ৰেট কৰিব লাগে। ইয়াতো আমি কি কৰিম, তলৰ পাৰ্টটো কনচিডাৰ কৰি লওঁ। কি কাৰণে 9টো যদি ডিফাৰেঞ্চিয়েট কৰোঁ 0 আহে আৰু x স্কোৱাৰটো ডিফাৰেঞ্চিয়েট কৰিলে টুৱাইচ x আহে, অকল x ওলায় মানে। গতিকে আমাৰ সিংগুল x এটা ওলাব, গতিকে আমাৰ ওপৰত x আছে, গতিকে আমি ওপৰটো ওলাই যাব তলৰটো ডিফাৰেঞ্চিয়েট কৰিলে। চ' এতিয়া আমি কি কৰিম, আগৰ নিচিনাকৈ লেট t ইকুৱেলছ তলৰ গোটেই পাৰ্টটো লওঁ 9 মাইনাছ 4x স্কোৱাৰ, therefore dt বাই dx কৰোঁ, d বাই dx দুইফালে লগাই দিওঁ 9 মাইনাছ 4x স্কোৱাৰ আহিলে। চ' নেক্সট ষ্টেপত আমি কেৱল dt বাই dx ইকুৱেলছ টু 9টো ডিফাৰেঞ্চিয়েট কৰিলে 0 আহিলে, 4x স্কোৱাৰটো ডিফাৰেঞ্চিয়েট কৰিলে আমাৰ কিমান আহে 2x 2 মাইনাছ 1 মানে ওপৰত 1 আহিব, অকল টুৱাইচ x। চ' আমি কি পালোঁগৈ dt এইপিনে 4 2 যে 8 আহিব, আৰু এটা ষ্টেপ দি দিছোঁ মাইনাছ 8x আহিলে। চ' নেক্সট ষ্টেপত আমি কি কৰিম, dt বাই 8টো আমি বাওঁফালে আনি লওঁ, মাইনাছ 8 আহিলে ইকুৱেলছ টু আমাৰ কি আহিলেগৈ x dx আহিলে, x dx dx আৰু x মাল্টিপ্লাই হ'ল। চ' এতিয়া আমি কি কৰিম, ছাবষ্টিটিউট কৰিম। নাও i ইকুৱেলছ টু আমাৰ কি আছিলে x dx আছিলে ওপৰত, x dx তলপিনে আছিলে 9 মাইনাছ 4x স্কোৱাৰ। এটা ছাবষ্টিটিউট কৰোঁ, কি আহে x dx মানে আমি উলিয়াই লৈছোঁ dt বাই মাইনাছ 8, dt ডিভাইডেড বাই মাইনাছ 8, আৰু তলপিনে আমাৰ কিমান 9 মাইনাছ 4x স্কোৱাৰ মানে কিমান লৈছিলোঁ t লৈছিলোঁ, গতিকে মাইনাছ 1/8 আহিলে dt বাই t আহিলে। গতিকে এইটো আমাৰ ডাইৰেক্ট ফৰ্মুলা 1/t dt বা dt বাই t মানে আমাৰ কি আহিব log of মডুলাছ অফ t প্লাছ c আহিলে, মাইনাছ 1/8 আহিব নেক্সট ষ্টেপত log মডুলাছ অফ t, t মানে আছিলে 9 মাইনাছ 4x স্কোৱাৰ, গতিকে আমাৰ কিমান আহিলে 9 মাইনাছ 4x স্কোৱাৰ প্লাছ c। এতিয়া আমাৰ নেক্সট যিটো কুৱেশ্যন আছে, কুৱেশ্যন নম্বৰ আমাৰ 16টো সেইটো হৈছে ইণ্টিগ্ৰেশ্যন e টু দি পাৱাৰ টুৱাইচ x প্লাছ 3 dx। আমি এইটো কৰিব লাগে। চ' ইয়াত আমি কি কৰিম, লেট t ইকুৱেলছ টু এই ওপৰত থকা যিটো পাৰ্ট সেইটো আমি কনচিডাৰ কৰোঁ টুৱাইচ x প্লাছ 3। কি কাৰণে কৰিম, xটো ডিফাৰেঞ্চিয়েট কৰিলে আমাৰ 1 আহে, চিম্পলকৈ অকল dxটো আহিব মানে। তাৰমানে আমি কৰিলে গম পাম dt বাই dx ডিফাৰেঞ্চিয়েটিং উইথ ৰেচপেক্ট টু x, মই লিখি নাথাকোঁ ডাইৰেক্ট কৰি দিছোঁ d বাই dx টুৱাইচ x প্লাছ 3 আমি কৰি লওঁ। চ' নেক্সট ষ্টেপত dt বাই dx টু এইডোখৰ আমি ডিফাৰেঞ্চিয়েট কৰি dx বাই dx প্লাছ এইডোখৰ থ্ৰীটো কনষ্টেণ্ট ডিফাৰেঞ্চিয়েট কৰিলে আমাৰ 0 আহিব। গতিকে আমাৰ কি আহিলে dt বাই dx ইকুৱেলছ টু অকল dx বাই dx 1, গতিকে আমাৰ 2 আহিলে। গতিকে আমাৰ কি আহিলে dt বাই 2 ইকুৱেলছ টু আমাৰ dx আহিলে। যদি আমি 2/1 কৰি পিনি ক্ৰছ মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে আমাৰ dt তলপিনে 2 আহিব আৰু dx ওপৰলৈ গ'লে অকল dx থাকিব। নেক্সট এতিয়া আমি কি কৰিম, নেক্সট ষ্টেপত ছাবষ্টিটিউট। নাও i ইকুৱেলছ টু e টু দি পাৱাৰ টুৱাইচ x প্লাছ 3 মানে আমি কি লৈছিলোঁ অলৰেডি 3 লৈছিলোঁ, t লৈছিলোঁ t, আৰু dx মানে আমাৰ কি ওলাইছে dt বাই 2 ওলাইছে। এতিয়া আমি কি কৰিম 1/2টো বাহিৰলৈ লৈ আহোঁ, e টু দি পাৱাৰ t dt। এতিয়া আমাৰ এইটো ডাইৰেক্ট ফৰ্মুলা e টু দি পাৱাৰ x dx মানে আমাৰ কি আছিলে e টু দি পাৱাৰ x ওলায়, গতিকে আমাৰ এইটো কি আহিব হাফ অফ e টু দি পাৱাৰ t প্লাছ c আহিব। গতিকে আমাৰ কি আহিব হাফ অফ e টু দি পাৱাৰ t মানে আমাৰ কিমান আছে টুৱাইচ x প্লাছ 3 আমি কনচিডাৰ কৰিছিলোঁ, টুৱাইচ x প্লাছ 3 প্লাছ c, where c is the constant of integration। গতিকে আমাৰ ইয়াৰ এনচাৰটো আমাৰ ওলাই গ'ল হাফ অফ e টু দি পাৱাৰ টুৱাইচ x প্লাছ 3 প্লাছ c। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 17টো আছে, এইটো হৈছে ইণ্টিগ্ৰেশ্যন x ডিভাইডেড বাই e টু দি পাৱাৰ x স্কোৱাৰ dx। এতিয়া আমি ইয়াত কি কনচিডাৰ কৰিম, আগৰ নিচিনাকৈ tটো এই ওপৰ x স্কোৱাৰটো কনচিডাৰ কৰিম। গতিকে আমাৰ dt বাই dx দুইফালে আমি ডিফাৰেঞ্চিয়েট কৰিলে কি হ'ব উইথ ৰেচপেক্ট টু x, দুইফালে d বাই dx লগাই লৈছোঁ x স্কোৱাৰ। চ' নেক্সট dt বাই dx আমাৰ কিমান আহিব, এইটো ডিফাৰেঞ্চিয়েট কৰিলে আমাৰ টুৱাইচ x আহিব। গতিকে dt ডিভাইডেড বাই 2টো লৈ আহোঁ, মই মিলাই লৈছোঁ x dxটো উলিয়াই লৈছোঁ কাৰণ ওপৰত x dx আছে। নাও এতিয়া আমি ছাবষ্টিটিউট কৰি দিওঁ x dx ডিভাইডেড বাই e টু দি পাৱাৰ x স্কোৱাৰ। চ' x dx মানে আমাৰ কিমান উলিয়াই লৈছোঁ dt বাই 2 ডিভাইডেড বাই e টু দি পাৱাৰ x স্কোৱাৰ ভেলুটো আমি t লৈ লৈছোঁ, গতিকে আমাৰ কি হ'ব হাফ অফ এই e টু দি পাৱাৰ টিটো ওপৰলৈ লৈ গ'লে আমাৰ কিমান হ'ব e টু দি পাৱাৰ মাইনাছ t dt। এতিয়া আমাৰ এইটো কৰিলে কি আহে, আৰু এটা ষ্টেপ দি দিছোঁ ইয়াত e টু দি পাৱাৰ মাইনাছ 1 ইনটু t dt এনেকৈ লিখিব পাৰোঁ। এতিয়া আমাৰ এইটো কি আছিলে ফৰ্মুলাটো e টু দি পাৱাৰ mx dx মানে আমাৰ কি আছিলে e টু দি পাৱাৰ mx ডিভাইডেড বাই
এম আছিলে মেইন ফৰ্মুলাটো চ' ইয়াত এমৰ ঠাইত আছে -1 গতিকে আমাৰ কি আহিব হাফ অফ ই টু দি পাৱাৰ -3 যেনেকৈ আছে তেনেকৈ আহিব ডিভাইডেড বাই -1 এটা তলপিনে আহিব প্লাছ চি তো তলপিনে হওক বা ওপৰত মাল্টিপ্লাই কৰক একে কথাই হ'ব গতিকে আমাৰ কি আহিব মাইনাছ হাফ অফ ই টু দি পাৱাৰ টি ভেলুটো আমি ছাবষ্টিটিউট কৰিলোঁ টি ভেলুটো আমাৰ কিমান আছিলে এক্স স্কোৱাৰ আছিলে বহাই দিছোঁ চিনেহেঁতি গতিকে এতিয়া হাফ অফ 2 এইটো তললৈ লৈ যাওঁ ই টু দি পাৱাৰ এক্স স্কোৱাৰ প্লাছ চি গতিকে ইয়াৰ আমাৰ এনচাৰটো পাই গ'লে এইটো -1/t ই টু দি পাৱাৰ এক্স স্কোৱাৰ প্লাছ চি গতিকে এইটো হৈছে আমাৰ ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ পাছত আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 18টোত কি আছে ইণ্টিগ্ৰেশ্যন tan ইনভাৰ্চ x ডিভাইডেড বাই 1 + x স্কোৱাৰ dx এইটো আমাক কৰিব লাগে ইণ্টিগ্ৰেশ্যন ইউজিং ছাবষ্টিটিউশ্যন মেথড এতিয়া আমি কি কৰিম ইয়াত আমাৰ tan ইনভাৰ্চ যিটো x সেইটো আমি কনচিডাৰ কৰিম t বুলি কি কাৰণে কৰিম যদি আমি সেইটো ডিফাৰেঞ্চিয়েট কৰোঁ ডাইৰেক্ট ডিফাৰেঞ্চিয়েশ্যনৰ ফৰ্মুলা আছিলে d/dx অফ tan ইনভাৰ্চ x মানে কি আছিলে 1/1 ডিভাইডেড বাই 1 + x স্কোৱাৰ এইটো ওলাই মানে তলফালে গতিকে আমি কি কৰিম ইয়াতো আমি সেইটোৱে কনচিডাৰ কৰিম লেট t = এই ওপৰ পাৰ্টটো লৈ লওঁ tan ইনভাৰ্চ x গতিকে therefore dt/dx দুইফালে যদি আমি ডিফাৰেঞ্চিয়েট কৰোঁ উইথ ৰেছপেক্ট টু x মানে d/dx যদি দুইফালে আমি লগাওঁ তেতিয়া আমাৰ কি আহিব dt/dx ইকুৱেলছ টু এইটো আমাৰ ডাইৰেক্ট ফৰ্মুলা আছিলে এইটো আছিলে 1 ডিভাইডেড বাই 1 + x স্কোৱাৰ আছিলে গতিকে আমাৰ dt ইকুৱেলছ টু কিমান হ'লে dx ডিভাইডেড বাই 1 + x স্কোৱাৰ আহিব নাও এতিয়া আমাৰ i ভেলু যিটো আছে iটো কিমান আছে আমাৰ ই টু দি পাৱাৰ tan ইনভাৰ্চ x টো মই এক্সট্ৰাকৈ লৈ লওঁ লগত আমাৰ dx ডিভাইডেড বাই 1 + x স্কোৱাৰটো এক্সট্ৰাকৈ লৈ লওঁ তেতিয়া মই ছাবষ্টিটিউট কৰিবলৈ বস্তুটো ক্লিয়াৰ হ'ব ই টু দি পাৱাৰ এইটো মানে আমি লৈছিলোঁ t আৰু এইডোখৰ আমি উলিয়াই লৈছিলোঁ dt গতিকে ডাইৰেক্ট ওলালে গতিকে আমাৰ কি আহিলে ই টু দি পাৱাৰ t + c ওলালে ডাইৰেক্ট ফৰ্মুলা ই টু দি পাৱাৰ টিটো ইণ্ডিকেট কৰিলে আমাৰ ই টু দি পাৱাৰ t ওলায় এটা টিটো লাষ্টত আমি ছাবষ্টিটিউট কৰি দিওঁ ই টু দি পাৱাৰ tan ইনভাৰ্চ x + c আহিব গতিকে ইয়াৰ আমাৰ এনচাৰটো হৈছে এইটো ই টু দি পাৱাৰ tan ইনভাৰ্চ x + c গতিকে আমাৰ এনচাৰটো ইয়াত ওলাই গৈছে নেক্সট আমাৰ যেটো কোৱেশ্চন আছে এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 19 টো এটা আমাৰ কি আছে ইন্টিগ্ৰেশ্যন ই টু দি পাৱাৰ twice x - 1 ডিভাইডেড বাই ই টু দি পাৱাৰ twice x + 1 dx এতিয়া আমি ইয়াত আমি ট্ৰিক্স এপ্লাই কৰিব লাগিব যদি আমি ডাইৰেক্ট তলৰ এটা লওঁ ওপৰত আমাৰ ওলাবলৈ দিগদাৰ হ'ব গতিকে আমি কি কৰিম ইয়াত আমি প্ৰথমতে এনেকৈ বনালোঁ ই টু দি পাৱাৰ x ইনটু ই টু দি পাৱাৰ x এই দুইটা মাল্টিপ্লাই কৰিলে ওপৰ x কেইটা প্লাছ হৈ twice x হয় ঠিক তেনেদৰে এইটো আমি বনাই লওঁ ই টু দি পাৱাৰ x -x কৰিলে কি হয় ই টু দি পাৱাৰ 0 বনাই লওঁ ডিটেইলছ মই কৈ দিছোঁ ই টু দি পাৱাৰ 0 কৰি লওঁ আৰু তলতো ই টু দি পাৱাৰ x ইনটু ই টু দি পাৱাৰ x প্লাছ ই টু দি পাৱাৰ 0 কৰি লওঁ কেলৈ কৈছোঁ ই টু দি পাৱাৰ 0 যিকোনো এটা ভেৰিয়েবলৰ বা যিকোনো এটা ভেলুৰ ওপৰত যদি পাৱাৰটো 0 থাকে তেতিয়াহ'লে আমাৰ ভেলুটো 1 আহে গতিকে ই টু দি পাৱাৰ 0 ভেলুটো 1 ই টু দি পাৱাৰ 0 ভেলুটো আমাৰ 1 আহিছে এতিয়া নেক্সট ষ্টেপত আমি কি কৰিম ই টু দি পাৱাৰ x ইনটু ই টু দি পাৱাৰ x ইয়াত আমি এটা x লওঁ ইনটু কৰিম এটা আমাৰ -x লওঁ তেতিয়া আমাৰ কি হ'ব এই দুইটা মাল্টিপ্লাই কৰিলে ওপৰ xৰ পৰা এইটো -x গ'লে আমাৰ ওপৰত 0 আহে ঠিক তেনেদৰে তলতো কৰোঁ ই টু দি পাৱাৰ x ইনটু ই টু দি পাৱাৰ x প্লাছ ই টু দি পাৱাৰ x ইনটু ই টু দি পাৱাৰ -x লগত আমাৰ dx এতিয়া আমি কি কৰিব পাৰোঁ ওপৰৰ দুইটাৰ পৰা ই টু দি পাৱাৰ xটো আমি কমন লওঁ ই টু দি পাৱাৰ xটো ওপৰত কমন ল'লে কি আহিব ই টু দি পাৱাৰ x এইটো কমন লৈছোঁ এইটো কমন লৈছোঁ ই টু দি পাৱাৰ x মাইনাছ ই টু দি পাৱাৰ -x আহিলে তলফালে ই টু দি পাৱাৰ xটো কমন লৈ লওঁ ই টু দি পাৱাৰ x প্লাছ ই টু দি পাৱাৰ -x আহিলে এতিয়া আমাৰ এইটো আমাৰ কেনচেল গতিকে আমাৰ থাকিলেগৈ কি ই টু দি পাৱাৰ x মাইনাছ ই টু দি পাৱাৰ -x তলপিনে ই টু দি পাৱাৰ x প্লাছ ই টু দি পাৱাৰ -x dx এতিয়া নেক্সট ষ্টেপত আমি কি কৰিম এতিয়া যে বস্তুটো ইজি হৈ যাব এইটো যদি আমি কনচিডাৰ কৰোঁ সেইটো যদি আমি ডিফাৰেঞ্চিয়েট কৰোঁ তেতিয়াহ'লে আমাৰ ওপৰটো আহে কেনেকৈ আহে আমি কনচিডাৰ কৰোঁ লেট t ইকুৱেলছ টু ই টু দি পাৱাৰ x প্লাছ ই টু দি পাৱাৰ -x এতিয়া ফৰ dt/dx কৰিলে আমাৰ কি আহিব d/dx অফ মই ডাইৰেক্ট কৈছোঁ ই টু দি পাৱাৰ x প্লাছ ছেপাৰেট কৰি দিছোঁ डी বাই ডি এক্স অফ ই টু দি পাৱাৰ -x গতিকে আমাৰ dt/dx ইকুৱেলছ টু ই টু দি পাৱাৰ x কৰিলে ই টু দি পাৱাৰ x আহিব আৰু এইটো কৰিলে এই আগফালে -1 আছে -1টো ডিফাৰেঞ্চিয়েট কৰিলে আগফালে গুচি আহে গতিকে আমাৰ মাইনাছ আহিব আৰু লগতে যেনেকৈ আছে তেনেকৈ আহিব ই টু দি পাৱাৰ x এনেকৈ আহিব তাৰ মানে আমাৰ কি আহিলেগৈ ইমপ্লাইজ dt/dx বা dt ইকুৱেলছ টু আমি কি লিখিব পাৰোঁ ই টু দি পাৱাৰ x মাইনাছ ই টু দি পাৱাৰ -x ইনটু dx এইটো আমি লিখিব পাৰোঁ চ' এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এতিয়া আমি ছাবষ্টিটিউট কৰিম ছাবষ্টিটিউট কৰিলে কি হ'ব মই ওপৰত ছাবষ্টিটিউট কৰিছোঁ নাও i ইকুৱেলছ টু আমি ছাবষ্টিটিউট কৰিম লাষ্ট যিটো ছাবষ্টিটিউট কৰিম লাষ্ট যিটো উলিয়াইছিলোঁ তলৰটোত আমি t কনচিডাৰ কৰিছিলোঁ গতিকে আমাৰ তলৰ পাৰ্টটোত t আহিব আৰু ওপৰৰ পাৰ্টটোত ই টু দি পাৱাৰ x মাইনাছ ই টু দি পাৱাৰ -x dx সেই পাৰ্টটো আমাৰ এই পাৰ্টটো ইয়াৰ লগত মিলি আছে গতিকে আমাৰ dt আহিব ওপৰৰ পাৰ্টটো আমাৰ dt আহিব
ওলাই গ'ল আমাৰ ডাইৰেক্ট ফৰ্মুলাটো log of modulus of t plus c log of t মানে আমি কিমান লৈছিলোঁ e to the power x plus e to the power minus x লৈছিলোঁ plus c গতিকে আমাৰ এনচাৰটো ইয়াৰ ওলাই গ'ল গতিকে এই ক্ষেত্ৰত আমাৰ যেটো কোৱেশ্চন দি আছে তাৰ এনচাৰ হৈছে log of e to the power x plus e to the power minus x নেক্সট যেটো কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 22 এইটো কোৱেশ্চন নম্বৰ 19 ৰ দৰে একে হয় খালি 19 টোত অলপ আমি কমন লৈ পিনি বস্তু মিলাই লৈছিলোঁ আৰু এটোত আমাৰ একো কৰিব নালাগে ডাইৰেক্ট তলটো ল'লে আমাৰ ওপৰ পাৰ্টটো ওলাই যায় গতিকে আমি তলটো আমি কনসিডাৰ কৰিম let t equal তলটো ডাইৰেক্ট কনসিডাৰ কৰোঁ e to the power twice x plus e to the power minus twice x therefore dt by dx d by dx of e to the power এটো ডিফাৰেন্সিয়েট কৰিম with respect to x d by dx of e to the power minus twice x এটো আমি d by dx কৰিম এতিয়া আমি কি হ'ব dt by dx এটো ডিফাৰেন্সিয়েট কৰিলে আমাৰ কি হয় 2 টো আগলৈ গুচি আহিল আৰু যেনেকৈ আছে তেনেকৈ থাকিব আৰু এটো ডিফাৰেন্সিয়েট কৰিলে কি হ'ব যেনেকৈ আছে m to m অৰ্থাৎ -2 আছে গতিকে এটো -2 e to the power minus twice x এতিয়া dt by dx আহিলে দুটাৰে 2 টো কমন আছে 2 টো কমন লৈ twice x minus e to the power minus twice x মানে এটা 2 টো লেফট সাইডে লৈ আহো dt চলে dt by 2 e to the power twice x minus e to the power minus twice x লগত আমাৰ dx এটো কেলে লৈছো এটা আমি যেনেকা আছে তেনেকা বস্তু বনাই লৈছো এতিয়া আমি সাবস্টিটিউট কৰিম নাও i ইকুৱেলছ আমাৰ কিমান আছে ওপৰ পাৰ্টটো যেটো আছে এই পাৰ্টটো ওলাইছে e to the power twice x minus e to the power twice x dx ওপৰ পাৰ্টত আছে e to the power twice x minus e to the power twice x dx গতিকে এই গোটেই পাৰ্টটো মানে আমাৰ কি ওলাইছে dt by 2 ওলাইছে dt by 2 তলৰ পাৰ্টটো আমি কনসিডাৰ কৰি লৈছিলো এই পাৰ্টটো t গতিকে t গতিকে আমাৰ কি হ'ব হাফ অফ ইন্টিগ্ৰেশন dt by t আহিলে গতিকে আমি ডাইৰেক্ট ফৰ্মুলাটো 1/2 log of t modulus of t plus c গতিকে কি হ'ব হাফ অফ log of t ভ্যালুটো আমাৰ কিমান লৈছিলো e to the power twice x লৈছিলো plus e to the power minus twice x টো আমি লৈছিলো plus c গতিকে এই ক্ষেত্ৰত আমাৰ এনসাৰটো ওলাই গ'ল গতিকে এই কোৱেশ্চন একেবাৰে ইজি হয় এটো ডাইৰেক্ট দিয়া আছে ইয়াত আমি ব্ৰেক কৰিব লগিয়া হোৱা নাই গতিকে একেবাৰে এটো ইজি কোৱেশ্চন সো নেক্সট আমি চাও কি আছে নেক্সট কোৱেশ্চনৰ আমাৰ কি আছে চাও কোৱেশ্চন নম্বৰ 21 টোত আমাৰ কি আছে tan square twice x minus 3 tan square twice x minus 3 dx এতিয়া এটো আমাৰ ট্ৰিগোনোমেট্ৰি কথা আহিলে গতিকে আমাৰ ট্ৰিগোনোমেট্ৰি যেতিয়া আহে আমি ট্ৰিগোনোমেট্ৰি যিবিলাক ফৰ্মুলা আছে সেইবিলাক অলপ মনত পেলাই ললে ভাল হয় সো ইয়াত মই তথাপি কৰি দিছো let t equals so ইয়াত আমাৰ কেনেকৈ কনসিডাৰ কৰিম ইয়াত আমি হৰে ফাৰ্স্টে এংগলটো চাও এংগলটোত কি আছে tan থিটা থাকে নরমালি কিন্তু আমাৰ থিটা নাই twice x minus 3 আছে গতিকে আমি এই পাৰ্টটো সিম্বল কৰি লম t equals to twice x minus 3 টো কনসিডাৰ কৰি লম therefore dt by dx এটো ডিফাৰেন্সিয়েট কৰো with respect to x twice x টো ডিফাৰেন্সিয়েট কৰিলে x টো কৰিলে তো 1 আহিব গতিকে অকল 2 আহিব 3 টো ডিফাৰেন্সিয়েট কৰিলে আমাৰ 0 আহে দৰকাৰ নাই গতিকে আমাৰ dt divided by 2 equals to আমাৰ dx dx টো মই সেপাৰেট কৰিছো now এতিয়া আমি এটা কৰি দিও now I equals to substitute যদি কৰিলো গতিকে ডাইৰেক্ট বহাইটো tan square এই পাৰ্টটো আমি t কনসিডাৰ কৰিছো t আৰু dx মানে আমি উলিয়াই লৈছো dt by 2 সাবস্টিটিউট কৰাৰ পাছত আমি ডিফাৰেন্সিয়েট কৰি আমি উলিয়াই লৈছো এতিয়া হাফ টু বাহিৰলৈ লৈ আহো tan square t dt এতিয়া আমি ইয়াত কি ইউজ কৰিম আমি জানো যে ইন্টিগ্ৰেশন অফ tan square থিটাৰ ডাইৰেক্ট ফৰ্মুলা নাই গতিকে কিন্তু sec square থিটাৰ আমাৰ ডাইৰেক্ট ফৰ্মুলা আছে গতিকে আমি মেইন ফৰ্মুলাটো জানো এটো sec square থিটা মানে আমাৰ কি আছিল tan থিটা এটো আছিল ইন্টিগ্ৰেশন অফ sec square মানে tan থিটা আছিল গতিকে আমি কিন্তু tan ৰ লগত sec square ৰিলেচনটো বনাব পাৰো গতিকে আমি secলে কনভাৰ্ট কৰিলে কি হ'ব tan square থিটাটো sec square থিটা হয় আমাৰ t আছে যেহেতু গতিকে t আহিব মাইনাস আমাৰ 1 আহে লগত dt এতিয়া এটো আমি সেপাৰেট কৰো ইন্টিগ্ৰেশন sec square t dt মই ডাইৰেক্ট কৰিছো আৰু dt টো সিঙ্গল কৰিলে ইন্টিগ্ৰেশন অফ dt সো নেক্সট লেভেল আমাৰ কি আহিব তলে হাফ টো আমাৰ কমন এটো কৰিলে আমাৰ কি আহে tan t মানে ইন্টিগ্ৰেশন অফ dt মানে অকল t লাষ্টত আমাৰ প্লাস c কৰি লিখি দিলে হৈ যাব আৰু তাৰ নেক্সট লেভেল আমি কি কৰিম হাফ অফ tan t টো আমি সাবস্টিটিউট কৰিম t টো আমি কিমান কনসিডাৰ কৰি লৈছিলো twice x minus 3 কনসিডাৰ কৰি লৈছিলো twice x minus 3 মাইনাস আকৌ t টো আমি কিমান লৈছিলো twice x minus 3 কনসিডাৰ কৰি লৈছিলো প্লাস c আহিলে বাইটো আমি c ডেশ বুলি লব c1 কৰি লৈছো নিজৰ সুবিধাৰ কাৰণে কি কাৰণে কৈছো আমি নেক্সট ষ্টেপতে গম পাম এতিয়া ইয়া পাছত আৰু অলপ কৰিব পাৰো এনসাৰটো অলৰেডি ওলাইছে কিন্তু আমি অলপ কৰিম
ইমপ্লাইজ আই ইকুৱেলছ টু এতিয়া এই হাফটো ইয়াৰ লগত মাল্টিপ্লাই কৰিলে হাফটো লাগি যাব হাফ অফ 10 টুৱাইছ এক্স মাইনাছ 3 হাফটোৱে এইডোখৰত মাল্টিপ্লাই কৰিলে আমাৰ কিমান হ'ব মাইনাছ হাফ অফ টুৱাইছ এক্স মাইনাছ 3 প্লাছ আমি C1 কৰি লৈছোঁ এতিয়া হাফ অফ 10 টুৱাইছ এক্স মাইনাছ 3 মাইনাছ এইটো এটা মাল্টিপ্লাই কৰিলে হ'ব 2 টো কেনচেল যাব x থাকিব a মাইনাছ তে মাল্টিপ্লাই কৰিলে আমাৰ প্লাছ হ'ব এইটো আমাৰ 3/2 প্লাছ C1 এতিয়া এই গোটেই পাৰ্টটো এটা সিঙ্গল হয় এইটো এটা কনস্ট্যান্ট এইটো এটা কনস্ট্যান্ট 3/2 টো নাম্বাৰ এনি নাম্বাৰ ইজ কনস্ট্যান্ট সো উই ক্যান এড 3/2 এণ্ড C1 গতিকে আমি C1 আৰু 3/2 আমি এড কৰি পিনে যোগ কৰি পিনে এটা সিঙ্গল আমি কনস্ট্যান্ট বনাম সেইটো হৈছে আমাৰ C লিখি ল'ম গতিকে আমাৰ এনসাৰটো কিমান লাগে হাফ অফ 10 twice x minus 3 minus x plus c where c equals to 3/2 c1 এনেকৈ লিখি দিলে হৈ যাব এনেকৈ ব্ৰেকেটত লিখি দিলে হ'ব c is the constant of integration গতিকে আমাৰ এনসাৰটো ওলালে কিমান half of 10 twice x minus 3 minus x plus আমাৰ c নেক্সট আমাৰ যেটো কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 22 টো এটোত আছে sec square 7 minus 4x dx এটো আমাক ইন্টিগ্ৰেশন কৰি আমাৰ ভ্যালুটো উলিয়াব লাগে সো ইয়াটো আমি আগৰ নিচিনাকৈ ইউজ কৰিম ইয়াত আমাৰ ডাইৰেক্ট 10 দিয়া নাই সেকত দিয়া আছে গতিকে আমাৰ ডাইৰেক্ট ফৰ্মুলা পাম গতিকে অকল এই পাৰ্টটো আমি সাবস্টিটিউট কৰিলে হৈ যাব গতিকে এই পাৰ্টটো আমি কনসিডাৰ কৰো let t equals to 7 minus 4x এটো এংগলটো t কনসিডাৰ কৰিছো therefore dt by dx 7 টো ডিফাৰেন্সিয়েট কৰিলে 0 আহে 4x to differentiate কৰিলে single 4 আহিব x to differentiate কৰিলে 0 1 হে গতিকে অকল 4 আহিব গতিকে আলটিমেটলি আমাৰ কি আহিলে dt divided by -4 equals to dx ডাইৰেক্ট কৰিছো এতিয়া now I equals to গতিকে আমি কি লিখিব পাৰো sec square t dx মানে dt divided by -4 এটো লগত লৈ লৈছো 1/4 আহিলে sec square t dt এতিয়া আমাৰ ডাইৰেক্ট ফৰ্মুলা 1/4 10t plus c where c is the constant of integration 1/4 10 t2 আমাৰ যেটো লৈছিল আমি বহাই দিও 7 minus 4x একেবাৰে ইজি কোৱেশ্চন এটো গতিকে ইয়াৰ আমাৰ এনসাৰটো পাই গলো -1/4 10 7 minus 4x plus c একেবাৰে ইজি কোৱেশ্চন এবিলাক নেক্সট এটা কোৱেশ্চন আছে কোৱেশ্চনটো আমাৰ ইনভাৰ্স ট্ৰিগোনোমেট্ৰি লগা কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 23 টো হেটো হৈছে sin inverse x divided by √1 minus x square এই পাৰ্টটো আমাৰ ইন্টিগ্ৰেট কৰিব লাগে সো ইয়াত আমি কি কৰিম সো আমি এটা ফৰ্মুলা জানো হেতু হৈছে আগৰ ডিফাৰেনশিয়াল ক্যালকুলাসত d by dx of sin inverse x মানে আমাৰ কিমান আছিলে 1 divided by √1 minus x square আছিল এই ৰকম আমি জানো ফাৰ্স্টত আমি পাই আছিলো গতিকে হেতু পা আমি স্টাৰ্ট কৰিম যেটো জানো গতিকে আমি কোনটো পাৰ্ট কনসিডাৰ কৰিম এই যেটো জানো sin inverse x পাৰ্টটো আমি জানো ডিফাৰেনশিয়াল ক্যালকুলাসৰ পৰা আমি ফৰ্মুলাটো জানো গতিকে আমি হেতু ইউজ কৰিম ইয়াত আমি এতিয়া কনসিডাৰ কৰিলো t equals to sin inverse x therefore dt by dx টিফলে আমি d by dx লগাও sin inverse x dt by dx গতিকে আমাৰ ওলাই গল 1 divided by √1 minus x square so dt পাৰ্টটো আমি সেপাৰেট কৰি লওঁ গতিকে আমাৰ হলে dx divided by √1 minus x square এটা আমি নেক্সট পাৰ্ট আমি সাবস্টিটিউট কৰো now I equals to আমাৰ কিমান হ'ব দিলে dx sin inverse x টো আমি অলপ বনাই লওঁ নেকি sin inverse x dx divided by √1 minus x square এটা আমি সাবস্টিটিউট কৰিলে কি বেজি হ'ল এই পাৰ্টটো আমি লৈছো t আৰু এই পাৰ্টটো dx by 1 minus x square √1 minus x square পাৰ্টটো আমাৰ ওলাইছে dt গতিকে একেবাৰে ইজি নেক্সট ডাইৰেক্ট ফৰ্মুলা এটো আহিব t square divided by 2 এটো কপা আহিলে ওপৰত 1 আছে 1 plus 1 n plus 1 y ৰ ভ্যালু 1 আছে 1 plus 1 2 divided by n plus 1 2 প্লাস আমাৰ c গতিকে t টো ভ্যালু আমি সাবস্টিটিউট কৰিম t মানে sin inverse x whole square divided by 2 plus c গতিকে একেবাৰে এইবিলাক ইজি ইকুৱেশ্যন ইজি ইন্টিগ্ৰেশন ফৰ্মুলা 2 নম্বৰ মান আহিব কপাল ভাল থাকিলে 3 নম্বৰ আহিব পাৰে গতিকে এইটো আমি এনেকৈ এনসাৰ লিখিব পাৰো নেক্সট কোৱেশ্চন টো এগেইন এটা ইম্পৰ্টেন্ট কোৱেশ্চন এটো হৈছে ইন্টিগ্ৰেশন 2 cos x minus 3 sin x divided by 6 cos x plus 4 sin x dx এতিয়া আমি ইয়াত নরমালি তলৰটো ডিফাৰেন্সিয়েট কৰিলে ওপৰটো আহিনি চাও ইয়াত ওলাই আছে cos x ডিফাৰেন্সিয়েট কৰিলে আমাৰ sin x ওলাব আৰু ওপৰত 3 আছে 6 ইয়াৰ পৰা যদি আমি 2 এটা কমন লয় ইয়াত 3 টো থাকিব ঠিক তেনেদৰে ইয়াৰ পৰা 2 এটা কমন লয় 2 এটা থাকিব এটো যদি ডিফাৰেন্সিয়েট কৰিলে আমাৰ cos x থাকিব গতিকে তলৰটো আমাৰ ডিফাৰেন্সিয়েট কৰিলে ওপৰটো আহে গতিকে তলৰটো কনসিডাৰ কৰিলো let t equals to 6 cos x plus
4 sin x ডিফাৰেঞ্চিয়েট কৰোঁ মই ডাইৰেক্ট এবাৰ কৈছোঁ dt ইকুৱেলছ টু 6 এইটো কিমান আহিব cos x টো ডিফাৰেঞ্চিয়েট কৰিলে আমাৰ মাইনাছ sin x আহে প্লাছ 4 sin x টো ডিফাৰেঞ্চিয়েট কৰিলে আমাৰ কিমান আহে cos x আহে লগত আমাৰ dx টো আমি লাগিবই মই এবাৰ ডাইৰেক্ট শৰ্টকাট মাৰি দিছোঁ dt ইকুৱেলছ টু চ' ইয়াৰ দুইটাৰ পৰা আমি 2 এটা কমন ল'ব পাৰোঁ 2 এটা কমন লৈ লওঁ এইটো আগত লিখোঁ 2 cos x মাইনাছ এইটো আমাৰ পাছত লিখোঁ 2 টো কমন গৈছে গতিকে 3 sin x লগত আমাৰ dx টো আহিব এতিয়া এইটো তো বেছিকৈ ওলাইছে এইটো বাওঁফালে লৈ আহোঁ dt বাই 2 গতিকে আমাৰ ওপৰ পাৰ্টটো আহি গ'ল 2 cos x মাইনাছ 3 sin x ইনটু dx এটা আমি সাবস্টিটিউট কৰোঁ নাও I ইকুৱেলছ টু ওপৰৰ পাৰ্টটো 2 cos x মাইনাছ 3 sin x dx এইটো ওলাইছে dt বাই 2 আৰু তলৰ পাৰ্টটো আমি কি কনচিডাৰ কৰি লৈছিলোঁ t বুলি কনচিডাৰ কৰি লৈছিলোঁ গতিকে আমাৰ ওলাই গ'ল 1 বাই t dt বাই t ডাইৰেক্ট ফৰ্মুলা 1 বাই t log of মডুলাছ t প্লাছ c হাফ অফ log of t ভেলুটো আমি কি কনচিডাৰ কৰি লৈছিলোঁ 6 cos x প্লাছ 4 sin x সাবস্টিটিউট কৰি দিওঁ 6 cos x প্লাছ 4 sin x প্লাছ c গতিকে এইটো হৈছে আমাৰ ইয়াৰ এনসাৰ একেবাৰে যি হয় খালি অলপ প্ৰেক্টিছ কৰিলে বস্তুটো আমাৰ নেক্সট কৰিবলৈ সুবিধা হয় এই কুৱেশ্যনটো ইয়াতে আৰু এটা বস্তু আছে এই কুৱেশ্যনটোত প্ৰথমতে আমি কিবা এটা কমন লৈ পিনি কৰিব পাৰোঁ তেতিয়া আমাৰ ডাইৰেক্ট ইয়াৰ পৰা 2 টো কমন গুচি যায় আৰু এনসাৰটোত আমাৰ আছে ইয়াত সিঙ্গলকৈ আছে মানে অকল এই পাৰ্টডোখৰ আছে 2 cos x প্লাছ 3 sin x বুলি এই পাৰ্টটোত আছে এতিয়া সেই পাৰ্টটো আমি কেনেকৈ কৰিব পাৰোঁ সেইটো উলিয়াবৰ কাৰণে ইয়াৰ পৰা আমি সিম্পলিফাই কৰি উলিয়াব পাৰোঁ আৰু প্ৰথমতে 2 টো কমন লৈ পিনি কনচিডাৰ কৰিলেও আমাৰ ওলায় গতিকে মই ইয়াৰ পৰাই দেখাইছোঁ যিটো পঢ়ি লৈছিলোঁ ইয়াৰ পৰা অকণ আমি মডিফাই কৰিব পাৰোঁ হাফ log of এইডোখৰ পৰা 2 এটা কমন আহে 2 3 cos x প্লাছ 2 sin x আহিব প্লাছ আমাৰ c হ'ল গতিকে আমাৰ কি আহিব হাফ অফ এইটো প্ৰপাৰ্টি অফ লগ লগৰ প্ৰপাৰ্টি আহিব লগৰ লগত যদি দুটা ভেলু মাল্টিপ্লাই হৈ থাকে প্ৰথমটো আহিব প্লাছ লগ অফ মই ডাইৰেক্ট মডুলাছ লৈ পিনে কৰিছোঁ লগ অফ মানে আমাৰ কিমান আহিব মডুলাছটো বাৰু দৰকাৰ নাই পজিটিভে 2 টো পজিটিভে আছে লগ অফ 3 cos x প্লাছ 2 sin x প্লাছ c আহিলে তাৰমানে আমাৰ কি আহিলে এই হাফটো ইয়াৰ লগত মাল্টিপ্লাই হ'ব হাফ অফ log of 3 cos x plus 2 sin x plus c plus half of log 2 টো আমাৰ এটা ভ্যালু ওলায় গতিকে log 2 টো কনস্ট্যান্ট আকৌ হাফ টো মাল্টিপ্লাই কৰিলেও কনস্ট্যান্ট হয় c টো কনস্ট্যান্ট দুইটা কনস্ট্যান্ট প্লাস হলে আমাৰ আনটা কনস্ট্যান্ট আহিব গতিকে হাফ অফ log 3 cos x plus 2 sin x এনেকৈ আছে আমাৰ এনসাৰটো লগত আমি এইটো c ড্যাশ বুলি লিখিব পাৰোঁ where c ড্যাশ ইকুৱেলছ টু মানে এইটো কনস্ট্যান্ট আমাৰ দুইটা যোগ কৰি আমাৰ এটা কনস্ট্যান্ট পালো সেই কনস্ট্যান্ট আমি লিখিছোঁ c ড্যাশ বুলি গতিকে আমাৰ উত্তৰটো আছে এইটো গতিকে এনেকৈ আমি যিটো আছে উত্তৰ আমি এইটো উলিয়াব পাৰোঁ অলপমান সিম্পলিফাই কৰি পিনি নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 25 টো কি আছে চাওঁ ইয়াত আছে আমাৰ ইন্টিগ্ৰেশ্যন 1 ডিভাইডেড বাই cos square x into 1 minus tan x whole square dx এটা আমি ইন্টিগ্ৰেট কৰিব লাগে সো ইয়াত আমি কি কৰিম ইয়াত আমি টেকনিক ইউজ কৰিম ডাইৰেক্ট আমি কৰিবলৈ অলপ প্ৰবলেম হ'ব গতিকে আমি কি কৰিম ইয়াত tan x টো আমি চাওঁ আমি ডিফাৰেনশিয়েল ক্যালকুলাসটো মনত পেলালে tan x টো যদি আমি ডিফাৰেনশিয়েট কৰোঁ তেতিয়াহলে আমাৰ কি আহে d by dx আমাৰ tan x টো যদি আমি কৰোঁ তেতিয়াহলে আমি কি আহে আমাৰ sec square x আৰু sec square x টো মানে আমি কি লিখিব পাৰোঁ 1 by cos square x গতিকে আমি এটা হিন্স পালো যে tan x টো আমি কনসিডাৰ কৰিলে আমি পাম কিন্তু আমি লগতে 1 মাইনাস 1 টো কনস্ট্যান্ট হৈ আছে গতিকে 1 ৰ ডিফাৰেন্স কৰিলে আমাৰ 0 আহে গতিকে আমি 1 টো ধৰি পিনি আমি গুটেটো আমি কনসিডাৰ কৰিলে এই পাৰ্টটো আহিব 1 by cos square x টো আহি যায় গতিকে আমি কি কৰিম এই যেটো আছে 1 minus tan x টো আমি কনসিডাৰ কৰি লওঁ let t equals to 1 minus tan x গতিকে আমাৰ dt by dx কৰোঁ d by dx so 1 minus tan x গতিকে আমাৰ কিমান আহিলে dt by dx আহিলে লগত আমাৰ d by dx 1 is 0 আৰু tan x টো কৰিলে sec square x আহিলে গতিকে আমাৰ dt equals to আমাৰ কিমান আহিলে minus sec square x আহিলে গতিকে লগত আমাৰ dx আহিলে এতিয়া আমাৰ মাইনাসটো আমাৰ দৰকাৰ নাই ইফালে গতিকে মাইনাসটো মাফল লৈ আহিলো আৰু এইটো আমাৰ কৰিলো 1 by cos square x dx সো এতিয়া আমি সাবস্টিটিউট কৰিব পাৰোঁ therefore I equals to প্ৰথমতে আমি অলপ বনাই লওঁ ঠিকঠাক কৰি 1 divided by 1 minus
10x হোল স্কুৱাৰটো ছেপাৰেট কৰি লওঁ লগত আমাৰ dx বাই cos স্কুৱাৰটো লৈ লওঁ সো এতিয়া আমি সাবস্টিটিউট কৰিবলৈ সুবিধা হ'ব 1 ডিভাইডেড এইটো মানে আমি t লৈছিলো t স্কুৱাৰ হ'ল আৰু এই পাৰ্টটো আমি উলিয়াই লৈছো -dt গতিকে আমাৰ কিমান আহিলেগে ইমপ্লাইজ i ইকুৱেলছ টু মাইনাছ এই t স্কুৱাৰটো ওপৰলৈ লৈ গ'লে আমাৰ কিমান হ'ব t টু দি পাৱাৰ -2 লগত dt আহিলে গতিকে ডাইৰেক্ট ফৰ্মুলা আহি গ'ল এতিয়া -t -2 + 1 -2 + 1 প্লাছ আমাৰ c আহিলে গতিকে এইটো কিমান আহিলে t টু -1 -1 প্লাছ c মাইনাছ মানে প্লাছ হৈ গ'ল গতিকে 1 টো আমাৰ দৰকাৰ নাই গতিকে 1/t প্লাছ c আহিলে ত t ভ্যালুটো আমাৰ যেটো আছিল লৈছিল এটা কনসিডাৰ পুটিং কৰি দিও 1 - tx লৈছিল t গতিকে তল মানে আহিলে 1 - 10x লৈছিল প্লাছ c গতিকে আমাৰ এনসাৰটো এই ক্ষেত্ৰত 1 ডিভাইডেড বাই 1 - 10x প্লাছ c গতিকে এইটো এনসাৰটো আমাৰ এইটো সো আজি আমি কোৱেশ্চন নম্বৰ 25 লৈকে মই কৰি দিলো তাৰ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 26 পৰা ষ্টাৰ্ট কৰিম তো আজিলৈ ইমানলৈ আগবঢ়ালো ধন্যবাদ